নমস্কাৰ নৰ্থ ইষ্ট নাওৰ প্ৰতিগৰাকী দৰ্শকক মই কল্পজ্যোতি হৈকে আমাৰ এই বিশেষ অনুষ্ঠান সাময়িকীলৈ সকলোকে আদৰণি জনাইছোঁ। প্ৰত্যেক দিনাৰ দৰে আজিও আমাৰ সৈতে আছে নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। আৰু অত্যন্ত এটা গুৰুত্বপূৰ্ণ তথা দেখি বেয়া লগা বিষয়, আচলতে অসম বিধানসভাৰ ইতিহাসত হয়তো এয়া নজিৰবিহীন ঘটনা। প্ৰথমবাৰৰ বাবে এনেকুৱা এক ঘটনা ঘটিল বিধানসভাৰ মজিয়াত। এগৰাকী উদণ্ড বিধায়ক আৰু তেওঁ কেৱল ককৰ্থনা কৰাত বা কটাক্ষ কৰাতে ক্ষান্ত নাথাকি নিজৰ আসনৰ পৰা উঠি গ'ল এজন বিৰোধী দলপতি, এগৰাকী শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু আনগৰাকী হৈছে চেয়াৰমান আলী। তিনিওগৰাকীকৈ প্ৰহাৰ কৰিবলৈ উদ্যত হৈ পেলাই খেদি গ'ল। অৱশেষত তেওঁক মাৰ্চেলে ধৰি বান্ধি ৰাখিলে যদিও, কিন্তু যদি ধৰি বান্ধি নৰখাহেঁতেন হয়তো এক অবাঞ্ছিত আৰু আটাইতকৈ ঘিন লগা বা লাজ লগা এটা দৃশ্য আজি অসম বিধানসভাৰ মজিয়াত ঘটিলেহেঁতেন। আমি আলোচনাৰ মাজলৈ যাম, কিন্তু দেখুৱাব নালাগে যদিও আমি তথাপিও আমি সেই দৃশ্যাংশ ৰাইজৰ মাজলৈ আমি আগবঢ়াই দিছোঁ। অৱস্থা কি হৈ আছে আপোনাৰ ওচৰত গৈ পেলাই মই কি হৈ আছে মই মাইক ভাঙি দিম আপোনাৰ ওচৰত গৈ মই মাইক ভাঙি দিম। আপুনি কথা মই কৈ আছো আপোনালোকে কোৱা মতে মই নকওঁ, নাই কোৱা। আপুনি যদি আপোনাৰ ওচৰত গৈ মই থিয় হ'ম, আপোনাক কথা ক'বলৈ নিদিওঁ। মোৰ মাজত কথা নক'ব, মোৰ মাজত কথা নক'ব। Give me direction. Honorable Chair will give direction. Don't give me direction. কেনেকুৱা কথা কৈছে স্যার? মাইক ভাঙি দিম, আমি তো কোনো নকওঁ স্যার, কি মাইক ভাঙি দিম কয়? Don't give me সম্পত্তি এনেকে নষ্ট কৰি Don't give me direction. Who are you? Who are you? কি কথা হৈছে? ৰূপজ্যোতি কৰ্মী, How dare you? ৰূপজ্যোতি কৰ্মী, How dare you? ৰূপজ্যোতি কৰ্মী, আরে এখন স্যার কি ৰূপজ্যোতি কৰ্মী, How dare you come to attack me? ৰূপজ্যোতি কৰ্মী, How dare you? ৰূপজ্যোতি কৰ্মী, come to your seat. ৰূপজ্যোতি কৰ্মী, স্যার এইবিলাক কি শব্দ আহি আছে? সব এক্সপান্স কৰক স্যার। মাননীয় উপাধ্যক্ষ মহোদয়, তেখেতে অকালীন মাননীয় উপাধ্যক্ষ মহোদয়, এইটো এক্সপ্লেইন হ'ব লাগিব। উপাধ্যক্ষ মহোদয়, একদম আপুনি এক্সপ্লেইন কৰি দিব লাগিব। সদস্যসকলে পিএছও লৈ আহিব লাগিব নি হাউচৰ ভিতৰত? মাৰিবলৈ খেদি আহিছে। উপাধ্যক্ষ মহোদয়, হাউচৰ ভিতৰত সদস্যসকলে চিকিউৰিটি লৈ আহিব লাগিব নেকি স্যার? মাৰিবলৈ খেদি আহিছে, মাৰিবলৈ খেদি আহিছে, এইটো হ'বই নোৱাৰে, এইটো হ'বই নোৱাৰে, এইটো হ'বই নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া, এইটো হ'বই নোৱাৰে। লিডাৰ অফ দ্য অপজিশ্যনক মাৰিম বুলি কৈছে, লিডাৰ অফ দ্য অপজিশ্যনক কৈ মাৰিম বুলি কৈছে। আমাৰ চেয়াৰমেন মাৰিম বুলি খেদি আহিছে, এইটো হ'বই নোৱাৰে উপাধ্যক্ষ ডাঙৰীয়া, এইটো হ'বই নোৱাৰে। এইটো স্যার অলপ স্যার আপুনি চোৱাক স্যার, এনেকে ভিডিঅ' হোৱাটো নিয়ম নহয় স্যার। সদস্যসকলে নিশ্চয়কৈ আপোনালোকে সেই ভিজুৱেল দেখিলে। আৰু এগৰাকী বিধায়কে যেতিয়া বক্তব্য ৰাখে তেতিয়া অন্য এগৰাকী বিধায়কে তেওঁৰ সমষ্টিৰ আমুক পথটোৰ কেনেকুৱা কি উন্নয়ন হ'ল সেইটো সুধিব পাৰে। সেইটো বিধায়ক অখিল গগৈয়ে সুধিছিল ৰূপজ্যোতি কৰ্মীক যে ধুদৰ আলি কামটো কিমান দূৰ আগবাঢ়িছে, সেই ক্ষেত্ৰত আপুনি কি ক'ব? এনেকৈ কৈছিল, অতি ভদ্ৰতাৰে কৈছিল। কিন্তু তাৰপিছতে কৈছে যে অখিল গগৈ মনে মনে থাক নহ'লে তোৰ মই মাইক ভাঙি দিম, তেনেকুৱা ধৰণে আৰম্ভ কৰিলে। তাৰপিছত তাতে ক্ষান্ত নাথাকি চেয়াৰমান আলীয়েও কিবা এটা কৰে, তেওঁকো উভতি ধৰিলে। মানে এক তাৰমানে অতি লজ্জাজনক আৰু এক অভদ্ৰামী কৰি পেলাই পবিত্ৰ বিধানসভাক অপবিত্ৰ কৰি পেলোৱা দেখিবলৈ পোৱা গ'ল সদনৰ মজিয়াখন। কি ক'ব সমগ্ৰ পৰিৱেশ? আপুনি নিশ্চয় দেখিছে সেই দৃশ্য। দেখিছোঁ, হয়। এইটো যিটো ঘটনা দেখিলোঁ, এইটো আচলতে তেনেকুৱা এটা অৱস্থালৈ গৈ আছে আমাৰ ৰাজনীতি। আৰু সততে আজিৰ যিটো অভিযোগ, সততে যিটো কথা কোৱা হয় যে আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানবোৰ অধোলমিত হৈছে, আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ মৰ্যাদা, তাৰ স্বতন্ত্ৰতা নোহোৱা হৈছে। আজি যিটো ঘটনা বিধানসভাৰ মজিয়াত হ'ল, এই ঘটনাটোৰ পিছত এতিয়া আচলতে সদন কোৱা হয় সদন পবিত্ৰ বুলি। সদন পবিত্ৰ বুলি কিয় কোৱা হয়? যে এইটো সংসদেই হওক বা বিধানসভাই হওক,
যে সংসদ আৰু বিধানসভাত কথা কোৱা তাৰ নীতি নিয়ম আছে আৰু তাত কেতিয়াও কোনো মিছা কথা ক'ব নালাগে কিন্তু এতিয়া আমি যিবোৰ দেখিছোঁ আৰু বিশেষকৈ আজি যিটো দেখিলোঁ গতিকে তাত আচলতে কেইটামান কথা খুব জৰুৰী আমি লক্ষ্য কৰাটো অতি দৰকাৰী আজিৰ ঘটনাটো সম্পৰ্কত বিৰোধী পক্ষৰ নেতাই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেইটো গুৰুত্বপূৰ্ণ নহয় আজিৰ ঘটনাটো সন্দৰ্ভত বিৰোধী পক্ষৰ অন্যান্য সদস্যসকলে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সেইটো গুৰুত্বপূৰ্ণ কথা নহয় আজিৰ ঘটনাটো সন্দৰ্ভত আজি বিধানসভাৰ মজিয়াত যিটো ঘটনা ঘটিল সেই সন্দৰ্ভত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কয় সেই সন্দৰ্ভত সংসদীয় পৰিক্ৰমাৰ যে মন্ত্ৰী দায়িত্বত থকা মন্ত্ৰী পীযুষ হাজৰিকা তেওঁ কি কয় এই সন্দৰ্ভত সদনৰ অধ্যক্ষই কি কয় এই কথাকেইটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা তেওঁলোকে এতিয়ালৈকে কি কৈছে কিবা কৈছেনে চকুত পৰা নাই কিন্তু এই ক্ষেত্ৰত যিহেতু আপুনি কৈছে মই এইখিনিতে এটা কথা আপোনাক প্ৰশ্ন মই সুধিছোঁ যিহেতু এখন সদন পৰিচালনা কৰিবলৈ এগৰাকী অধ্যক্ষ আছে মূল অধ্যক্ষগৰাকী নাছিল কাৰণে উপাধ্যক্ষ নুমল মমিনে পৰিচালনা কৰিছিল সেইগৰাকী অধ্যক্ষই আসনত বহি থাকিয়েই যেতিয়া অশোক সিংহালৰ 13 কোটি টকাৰ ছুপাৰ চাকাৰ কেলেংকাৰীৰ বিৰুদ্ধে অখিল গগৈ সৰব হ'ল তেওঁক কিন্তু নিলম্বন কৰি দিলে গোটেই যিটো ঘণ্টাটোৰ কাৰণে কিন্তু সেই একগৰাকী অধ্যক্ষই কিন্তু আজি ৰূপজ্যোতি কুৰ্মীৰ এনেকুৱা ধৰণৰ অভদ্ৰামী দেখিও তেওঁক নিলম্বন কৰাৰ বাদেই বা বহিষ্কাৰ কৰাৰ বাদেই তেওঁক বহি থাকিবলৈহে ক'লে তাৰপিছত আকৌ ভাষণো দিলে কি ক'ব কিয় এনেকুৱা ধৰণৰ খেনুক দেখি ৰন্ধা বঢ়াৰ দিন দিয়ে না মই তাৰ প্ৰতিক্ৰিয়াটো দেখা পাইছোঁ যে এনেকুৱা ধৰণৰ এটা অবাঞ্ছিত আৰু ইয়াতকে তললৈ যাব পাৰিব কিবা যাব লগা কিবা আছে বুলি মই নাভাবোঁ এইটো অসম বিধানসভাত আজি যিটো ঘটনা ঘটিল এই ঘটনাত ইয়াতকে আৰু তললৈ কিবা যাব লগা আছে বুলি নাই এইটো যে তললৈ যোৱাৰ যিটো একেবাৰে তাৰ যিটো শেষ সীমা আজি অতিক্ৰম কৰিলে এই ৰূপজ্যোতি কুৰ্মীৰ এই ঘটনাটোৱে গতিকে তাৰ এই সন্দৰ্ভত বিধানসভাত সেই সময়ত সভাপতিত্ব কৰি থকা সদন পৰিচালনা কৰি থকা যিগৰাকী উপাধ্যক্ষ তেওঁৰ যিটো বডি লেংগুৱেজ তেওঁৰ কথাত যিটো তাত যি ধৰণৰ হ'ব লাগিছিলে মই সেই কথাটো দেখা নাপালোঁ তেওঁ এই গোটেই ঘটনাটো নিয়ন্ত্ৰণ কৰাত তেওঁ সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল আৰু সেইকাৰণে মই কৈছোঁ যে ইয়াৰ কাৰণে ৰূপজ্যোতি কুৰ্মী ইয়াৰ কাৰণে ব্যক্তিগতভাৱে তেওঁতো দোষী দায়ী গৰিহণা নিন্দাৰ পাত্ৰ হয়েই লগতে চৰকাৰী পক্ষৰ যিটো প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ যিটো প্ৰতিক্ৰিয়া আৰু সদনত নাথাকিলেও তাৰ পিছতো অধ্যক্ষৰ যিটো প্ৰতিক্ৰিয়া উপাধ্যক্ষৰ যিটো প্ৰতিক্ৰিয়া অন্যান্য চৰকাৰী পক্ষৰ সদস্যসকলৰ যিটো প্ৰতিক্ৰিয়া সেইটো খুব গুৰুত্বপূৰ্ণ কথা আৰু সেইটো তাৰ দ্বাৰা ওলাই পৰিছে তাৰমানে এই সদনত জোৰ জবৰদস্তিটো চলিবই এতিয়া মাৰপিট পৰ্যন্ত যিবিলাক ঘটনা আমি উত্তৰ প্ৰদেশ বিহাৰত হোৱা দেখিবলৈ পাইছোঁ অসমলৈ এসময়ত বামপন্থী কোনো এটা দলে কৈছিল যে এছেম্বলিক বিধানসভাক গাহৰিৰ গঁৰাল বুলি কৈছিল যে আজি তেওঁলোকে কোৱা কথাটো আমি স্বচক্ষে তাত দেখা পালোঁ আৰু এইখিনিতে মোৰ মানে এটা মনলৈ কথা এটা আহিছে যে আজি কিছুদিন আগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক মই দেখিছিলোঁ যে তাত তেওঁলোকক লগাই দিছে নিশ্চয় আজি বিধানসভাৰ বিৰোধী দলৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলক আনিছিল হয় গতিকে বিভিন্ন ফটো উঠিছিল বিভিন্ন নেতাৰ লগত এই ল'ৰা ছোৱালীবিলাকে তাৰ পৰা কি শিক্ষা ল'ব তেওঁলোকক কি দেখুৱাবলৈ তাত নিয়া হৈছিলে যে আমাৰ বিধানসভাৰ এই অৱস্থা হৈছে আজি সেই ছাত্ৰটো আমাৰ পাৰিলে গোটেই ভাৰতে দেখিলে এই দৃশ্য লাইভ হৈ আছিল পাৰিলে আমাৰ এই মিডিয়া মাধ্যমৰ পৰা তাত ল'ৰা ছোৱালীক আমি
ইণ্টাৰভিউ ল'ব লাগে যে তেওঁলোকৰ প্ৰতিক্ৰিয়া কি এইটো সন্দৰ্ভত এই যে তাৰমানে এনেকুৱা অৱস্থা হৈছে আমি সদায় আজি ইয়াত আমি এইটো প্লেটফৰ্মৰ পৰা আমি দিন ৰাত এটা কথা চিঞৰি আছোঁ যে গণতন্ত্ৰত বিৰোধীৰ যিটো ভূমিকা সেইটো কেনেকুৱা গুৰুত্বপূৰ্ণ ভূমিকা গতিকে অনুষ্ঠান প্ৰতিষ্ঠানবিলাক কেনেকুৱাকৈ সুপ্ৰিম কোৰ্টৰ এইখিনিতে মোৰ মনত পৰিছে যে সুপ্ৰিম কোৰ্টৰ এজন আমাৰ তেওঁ এতিয়া নাই ঢুকাল ফালিয়াছ নৰিমান তেওঁ এটা কথা কৈছিল যে দি চিটাডেল ফলছ ফ্ৰম ইনচাইড অৰ্থাৎ এটা অনুষ্ঠান বাহিৰৰ পৰা আক্ৰমণ কৰি এটা অনুষ্ঠানক তাক নষ্ট কৰিব নোৱাৰি তাক অপমান কৰিব নোৱাৰি তাক অপবাদ দিব নোৱাৰি তাৰ মান তললৈ নিব নোৱাৰি তাক অধুনিমিত কৰিব নোৱাৰি কিন্তু সেই অনুষ্ঠানটো তাৰ মান সন্মান মৰ্যাদা ৰাখিব লাগিব কোনে তে ভিতৰৰ পৰা ভিতৰত কোন আছে ভিতৰত আছে চৰকাৰী পক্ষ ভিতৰত আছে বিৰোধী পক্ষ ভিতৰত আছে তোমাৰ অধ্যক্ষ উপাধ্যক্ষ গতিকে আজি আমি কি দেখা পালোঁ তে এই ঘটনাটোৰ পিছত সদনৰ যিটো কোৱা হয় পবিত্ৰ সদন এইটো পবিত্ৰ সদন হৈ আছে না এইটো অপবিত্ৰ সদন সদনৰ মৰ্যাদা হানিকৰ এইটো সদনৰ কিবা মৰ্যাদা থাকিলগৈ নেকি আজি যদি ষ্ট্ৰীট ফাইটিং অৰ্থাৎ ৰাস্তাত যে উদণ্ড যুৱকে যেনেকুৱাকৈ কাজিয়া কৰে আজি যদি বিধায়ক এজনে তেনেকুৱা ধৰণে কাজিয়া কৰে বিধায়ক এজনৰ মুখৰ ভাষাত বিধায়কজনে কি ভাষা ব্যৱহাৰ কৰিছে নিয়ম মতে মই ভাবোঁ যে সদনৰ মৰ্যাদাৰ কথা যদি তেওঁলোকে কয় সদনৰ পবিত্ৰতাৰ কথা যদি কয় তেতিয়াহ'লে অন্ততঃ ৰূপজ্যোতি কুৰ্মীকটো বহিষ্কাৰেই কৰিব লাগে সদনৰ পৰা আৰু নহ'লেও এই বাজেট অধিৱেশনৰ সমগ্ৰ সময়খিনিত তেওঁক সদনৰ পৰা সম্পূৰ্ণৰূপে বহিষ্কাৰ কৰিব লাগে আৰু অকল সেইটোৱে নহয় তাত উপস্থিত থকা চৰকাৰী পক্ষ বিৰোধী পক্ষ সকলোৱে একমুখে এই ঘটনাৰ গৰিহণা দিব লাগে আৰু ৰূপজ্যোতি কুৰ্মীয়ে তেওঁ বিনা চৰ্তে কোনো ধৰণৰ কণ্ডিশ্যন নোলোৱাকৈ তেওঁ ক্ষমা খুজিব লাগে অৱশেষত ক্ষমা খুজিলে কিন্তু মই এইখিনিতে আপোনাক মই এটা কথা কওঁ যে ক্ষমা মানে সেই ভাষণৰ মাজতে সেইকাৰণে মই কৈছোঁ ইমান ডাঙৰ এক পৰিস্থিতি ঘটালে তাৰপিছতো তেওঁক পুনৰ আকৌ ভাষণ দিয়াৰহে সুযোগ দিলে কিন্তু এই ক্ষেত্ৰত যদি বিৰোধী বিধায়ক এজন হ'লহেঁতেন তেওঁক হয়তো গোটেই ছেছনৰ পৰা তেওঁক নিলম্বন কৰিলেহেঁতেন বা এটা বছৰৰ কাৰণে তেওঁক নিলম্বন কৰি দিলেহেঁতেন সেই তেনেকুৱা ধৰণৰ কাম কৰিলেহেঁতেন কি ক'ব আপুনি এইটো যি ক্ষমা খুজিলে এনেই একাহাৰ ক্ষমা খোজা বুলি তেনেকৈ ক'লে নহ'ব এইটোৰ কাৰণে তেওঁক আচলতে আজি আৰু প্ৰচিডিঅ'ৰবিলাক তেওঁলোকে বেছি ভালকৈ জানিব গতিকে কথাটো এইটোৱে মই এইটোৱে ক'ম যে আজিৰ যিটো দিন সেই দিনটো অসম বিধানসভাৰ কাৰণে এটা কলা দিন আজিৰ দিনটো অসম বিধানসভাৰ কাৰণে কলা দিন তেওঁলোকে যিসকল তাৰ সদস্য যিসকলে কয় মই আকৌ ৰিপিট কৰিছোঁ এই কথাটো যিসকলে কয় যে পবিত্ৰ সদন যিসকলে কয় সদনৰ মৰ্যাদাৰ কথা কয় আচলতে আজিৰ পিছত এই সদনত কি মৰ্যাদা আছে আৰু যদিহে সেইজনমান তাত থাকে মই বুজি নাপাওঁ আজি সমগ্ৰ অসমৰ জনসাধাৰণে এইটো দেখিছে আৰু এই ভিডিঅ'টো মই দেখিছোঁ ইতিমধ্যে সামাজিক মাধ্যমত এইটো ভাইৰেল হৈ গৈছে ইতিমধ্যে মানুহে এনেকুৱা ধৰণে তাৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে গতিকে এইটোৰ কাৰণে এইটো এটা এনেকুৱা চৰম মানে লজ্জাকৰ কথা যে আচলতে এই সন্দৰ্ভত মইতো ভাবোঁ যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবৰ কাৰণে যেন ভাষাই নাই তেনেকুৱা ধৰণৰ কথা হৈছে আৰু এটা আমি পৰম্পৰা দেখিবলৈ পাই আহিছোঁ মানে সেয়া লাগিলে লোকসভাই হওক বা বিধানসভাই হওক মানে শাসকীয় দলৰ বিধায়কৰ ফালৰ পৰাহে এনেকুৱা ধৰণৰ মাজতে এটা কথা হয়তো আপোনাৰ মনত পৰিছে মই বিধায়কগৰাকীৰ নামটো পাহৰিছোঁ আচলতে তেওঁ এটা
তাৰমানে শব্দটো আমি ল'ব নোৱাৰি আচলতে নালাগে। মুছলমানসকলক তাৰমানে উদ্দেশ্যি পেলাই এটা বেয়া শব্দৰে তেওঁ তাৰমানে উদ্দেশ্যি গালি পাৰিছিল এজন সাংসদ আছিল সেই পৰম্পৰাটো এতিয়া লাহে লাহে বিধানসভালৈ আহিল কি দিশে আচলতে গৈছে আগৰ আপুনি এতিয়া চাওক যেতিয়া সদনত লালু প্ৰসাদে ভাষণ দি থাকে সেই সময়ত হাঁহি থাকে মিচিং মাছাকৈ হাঁহি থাকে অটল বিহাৰী বাজপেয়ীয়ে বা মমতা বেনাৰ্জীয়ে যদি কেতিয়াবা কিবা যদি বেয়া পায় তেওঁ উঠি পেলাই দুআষাৰ কয় আকৌ বহি যায় কি এক সদনৰ পবিত্ৰতা বা কি এক মৰ্যাদা আছিল সেই পৰিৱেশ আমি এতিয়াও ইউটিউবত সেইবিলাক ভাষণ উপলব্ধ মানুহে চাব পাৰে সেইবিলাক কিন্তু আজিৰ সেই পাৰ্থক্যটো মানে হঠাৎ এই পাৰ্থক্যটো কিয় আহিছে 2014 চনৰ পৰা যিটো ৱেব সেইটো সলনি হৈ গৈছে কি ক'ব নহয় পাৰ্থক্যটো তোমাৰ ঠিক 2014 চনৰ বুলিয়ে মই নকওঁ তাৰ আগৰ পৰা এই পাৰ্থক্যটো আৰম্ভ হৈছে প্ৰথম কথাটো হৈছে তথাপি 2014 চনটো এটা তোমাৰ এটা মাইলৰ খুঁটি হিচাপে মই ৰাখিম প্ৰথম কথাটো হ'ল যে ভাৰতবৰ্ষৰ ৰাজনীতিত যিবোৰ পৰিৱৰ্তন হৈছে আগতে যিসকল মানুহে তোমাৰ মন্ত্ৰী যিসকল মানুহ তোমাৰ লোকসভা সদস্য হৈছিল বা বিধানসভাৰ সদস্য হৈছিল তেওঁলোক আছিল ৰাইজৰ সেৱক তেওঁলোক ৰাইজৰ সেৱক আছিল আৰু এতিয়া যিসকল মানুহ মানে উইথ ফিউ এক্সেপশ্যনছ খুব কম সংখ্যকক বাদ দি এতিয়া তাত যোৱা সৰহসংখ্যক মানুহ তেওঁলোক হৈছে মাফিয়া ডন আজি যদি তুমি চোৱা যে তাত থকা মানে যিসকল সদস্য বিধানসভাৰে হওক লোকসভাৰে হওক সেই সদস্যসকলৰ তেওঁলোকৰ ধন সম্পদ কেনেকুৱা ধৰণৰ কিমান কোটি টকা তেওঁলোকৰ কেনেকুৱা আৰু তেওঁলোকৰ বিৰুদ্ধে কোৰ্টত কিমান কেছ আছে কেছ ৰাজনৈতিক কেছৰ কথা মই কোৱা নাই যে ভাৰতত ব্ৰিটিছৰ বিৰুদ্ধে যেতিয়া স্বাধীনতা সংগ্ৰামীসকলে আন্দোলন কৰিছিল তেওঁলোকৰ বিৰুদ্ধে ব্ৰিটিছে কেছ দিছিল পলিটিকেল ৰাজনৈতিক কেছ সেইটোৰ কথা কোৱা নাই কিন্তু ক্ৰিমিনেল অপৰাধজনিত কেছ মানুহক হত্যা কৰা ধৰ্ষণ কৰা মাৰপিট কৰা মাটি দখল কৰা তেনেকুৱা ধৰণৰ কেছ কিমান আছে চালে আমি গম পাম যে এতিয়া একচুৱেলি কিমান অপৰাধী বিধানসভাত বা লোকসভাত তেওঁলোকে সদস্য হিচাপে আছে আৰু সামাজিক যে আচৰণ ব্যৱহাৰ বিধানসভাৰ পৰা বোলে আমাৰ শিকিব লগা আমি কেনেকুৱাকৈ ডিছকাশ্যন কৰিব লাগে কেনেকৈ আলোচনা কৰিব লাগে কেনেকৈ বিতৰ্ক কৰিব লাগে সেইবোৰ শিকাৰ কথা যদি হয় এইবোৰ মানুহৰ পৰা তেতিয়াহ'লেতো আমি আৰু ভাল কথা নিশিকিম আমি কেনেকুৱাকৈ কাজিয়া কৰিব লাগে মাৰপিট কৰিব লাগে আমাৰ বিতৰ্ক হৈছে আৰ্গুমেণ্ট আৰু তাৰ প্ৰতি আৰ্গুমেণ্ট তোমাৰ যুক্তি আৰু সেই যুক্তি খণ্ডন কৰা যুক্তিৰে তথ্যৰে নিশ্চয় এইবোৰ চিঞৰ বাখৰ কৰি মাৰপিট কৰাৰ ভাবুকি এইটো কিবা বিধানসভা হ'ল নেকি আজি মই সেইকাৰণে কৈছোঁ যে এইটো অসম বিধানসভাৰ ইতিহাসত এইটো এটা এই কালিমা আৰু কোনোদিন 1937 চনৰ পৰা ভাবক এইটো 1937 চনৰ পৰা আজিলৈকে যিবোৰ হ'ল তাত আজিৰ যিটো দিনটো এই দিনটো এটা কলা দিন এই দিনটো অসম বিধানসভাৰ মৰ্যাদা হানিকৰ দিন হিচাপে থাকিব এই দিনটো যদি বিধানসভাৰ কিবা পবিত্ৰতা আছিল আজিৰ পৰা সেই পবিত্ৰতা নাই গতিকে মই ভাবোঁ যে ইয়াত অকল বিৰোধীয়ে নহয় শাসকীয় পক্ষ আৰু শাসকীয় পক্ষই নহয় সৰ্বত্ৰ এই ঘটনাটোক নিন্দা কৰা উচিত গৰিহণা দিয়া উচিত একেবাৰে শেষত আহিছোঁ মই কথাটো আজি যিবিলাক আমি দেখিবলৈ পাই আহিছোঁ এটা পৰম্পৰা বিধানসভাৰ যিগৰাকী অধ্যক্ষ তেওঁক লৈ বহুত সময়ত তেওঁ কিন্তু সমালোচনাৰ সন্মুখীন হৈ আছে তেওঁ পক্ষপাতিত্বমূলক আচৰণ কৰা বা খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ মৰা নীতি লোৱা বুলি আজি শাসকীয় পক্ষৰ বিধায়কসকলে তাৰো এক সুযোগ লৈ এনেকুৱা ধৰণৰ উদ্দণ্ড পৰিৱেশৰ সৃষ্টি কৰিছে নেকি যি বিধানসভাৰ অধ্যক্ষগৰাকীৰ যি ভূমিকা সেই ভূমিকাৰো সুযোগ গ্ৰহণ কৰিছে নেকি শাসকীয় বিধায়কসকলে নাই এইটো দস্তুৰমত সেইটো মই ক'লোৱে আগতে কৈ গৈছোঁ যে তেওঁৰ যিটো বডি লেংগুৱেজ শৰীৰৰ যিটো ভাষা তেওঁৰ যিটো অভিব্যক্তি
শাৰীৰিক যিটো অভিব্যক্তি কথা কৈ থাকোঁতে তেওঁ মানে তাত এই যিটো চিটুৱেশ্যন যি অৱস্থাটো যে ইমান তললৈ গুচি গৈছে এনেকুৱা ধৰণৰ অধৈৰ্য ঘটনা এটা যে বিধানসভাত হৈছে সেইটো সন্দৰ্ভত সভাপতিত্ব কৰি থকা মানুহজনৰ যিটো প্ৰতিক্ৰিয়া হ'ব লাগে তেওঁৰ যিটো আমি তেওঁৰ শাৰীৰিক যিটো অভিব্যক্তি হ'ব লাগে তেওঁৰ কথা বতৰাত যিটো আৰ্জেঞ্চি থাকিব লাগে সেই কথাটো দেখা নাই গতিকে এইটো কিন্তু বিৰোধী ক্ষেত্ৰনো পুৰা একদম তেওঁ খৰক গতিকে সেইটো দেখা নাই আৰু সেইকাৰণে মই কৈছোঁ যে সেইটো তেওঁ ব্যৰ্থ হৈছে আজি ৰূপজ্যোতি কুৰ্মীক এই ধৰণৰ এটা অপকৰ্ম কৰিবলৈ দিয়াত অধ্যক্ষ যদি ষ্ট্ৰিক্ট ধৰিলেহেঁতেন তেওঁ যদি কাঢ়া হ'লহেঁতেন তেতিয়াহ'লে ৰূপজ্যোতি কুৰ্মীয়ে আজি এই পৰ্যন্ত কৰিব নোৱাৰিলেহেঁতেন আৰু এনেকুৱা ব্যৱহাৰৰ পিছত তেওঁক ভাষণ দিবলৈ দিয়াৰ কোনো প্ৰশ্নই নুঠিছে এই ধৰণৰ ব্যৱহাৰ কৰাৰ পিছত এনেকুৱা অমাৰ্জিত অশালীন শব্দ ব্যৱহাৰ কৰাৰ পিছত এনেকুৱা উদণ্ড ব্যৱহাৰ কৰাৰ পিছত সেইজন মানুহক আকৌ তেওঁৰ ভাষণটো সম্পূৰ্ণ কৰিবলৈ দিয়াটো এইটো মই সেইটোৱে কৈছোঁ বিৰোধী বিধায়কসকলে উলিয়াই দিলেহেঁতেন এইটো কোনো যুক্তি নাই সেইটো কি ক'ব বিৰোধী বিধায়কৰ ক্ষেত্ৰত সেইটোৱে মই কৈছোঁ নহয় যে নিলম্বন কৰে যে এইটো সম্পূৰ্ণৰূপে অধ্যক্ষৰ যিটো পক্ষপাতিত্ব আৰু তেওঁলোকৰ যিটো ব্যৰ্থতা এই গোটেই ঘটনাটোৱে উদঙাই দিছে নিশ্চয়কৈ এয়া আছিল আমাৰ এই বিশেষ অনুষ্ঠানটোৰ আলোচনা আৰু গণতন্ত্ৰ যিহেতু বিধানসভাৰ যিখন মজিয়াই হওক বা লোকসভাৰ মজিয়াই হওক এয়া পবিত্ৰ সদন বুলি কোৱা হয় সেই পবিত্ৰ সদনৰ যি মৰ্যাদা সেয়া কেতিয়াও লাঘৱ হ'বলৈ দিব নালাগে যিসকল জনপ্ৰতিনিধি থাকে সেয়া লাগিলে মুখ্যমন্ত্ৰীয়ে হওক মন্ত্ৰীসকলে হওক বিধায়কসকলে হওক বা বিধানসভাৰ অধ্যক্ষ বা উপাধ্যক্ষই হওক তেওঁলোকে সেই মৰ্যাদা কিন্তু অক্ষুণ্ণ থাকিবলৈ দিব লাগে কিন্তু তেনে পৰিপ্ৰেক্ষিতত 1937 চনৰ পৰা বিধানসভাৰ ইতিহাসতে আজিৰ দিনটো এটা ক'লা দিন হিচাপে নিশ্চয়কৈ বিবেচিত হ'ব আৰু বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ যি আচলতে উদ্দণ্ড আচৰণ যি তেওঁ অভদ্ৰামী সেই অভদ্ৰামীৰ পাছতো কিন্তু আজি পক্ষপাতিত্বমূলক আচৰণ কৰা দেখিবলৈ পোৱা গ'ল বিধানসভাৰ অধ্যক্ষৰ আসনত বহি থকা উপাধ্যক্ষ নুমল মমিনক আৰু এনেকুৱা ধৰণৰ যদি পক্ষপাতিত্বমূলক আচৰণ যদি কৰি গৈ থাকে তেতিয়াহ'লে বিজেপিৰ বিধায়কসকলে নিশ্চয়কৈ বা শাসকীয় পক্ষৰ বিধায়কসকলে এটা মনত ভাৱ ল'ব যে আমি ইমানখিনি আমি উদ্ভণ্ডালি কৰাৰ পিছতো আমাক অধ্যক্ষই একো নকয় বা মনে মনে থাকে কিন্তু বিৰোধী বিধায়কে কিবা এটা ক'লেই তেওঁলোকক নিলম্বন কৰি দিয়ে বা বহিষ্কাৰ কৰি দিয়ে গতিকে আমাৰ উৎপাত আমি কৰিয়ে যাম সেই তেনেকুৱা এটা মনোবৃত্তি হয়তো লৈ ল'ব পাৰে গতিকে অধ্যক্ষৰ ভূমিকা সদায় নিৰপেক্ষ হ'ব লাগে আৰু তেতিয়াহে গণতন্ত্ৰত যি বিৰোধীৰ ভূমিকাই হওক বা শাসক বিৰোধীৰ যি সমিল মিলে যি এখন বিধানসভা পৰিচালনা হয় যুক্তি তৰ্কৰে এখন বিধানসভা পৰিচালনা হয় সেই যি মৰ্যাদা গণতান্ত্ৰিক মৰ্যাদা সেয়া তেতিয়াহে কিন্তু অক্ষুণ্ণ থাকিব এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ ধন্যবাদ